গুড মৰ্ণিং এভৰিৱান। কেনে আছে সকলো? তো বহুত দিনৰ মূৰত আজি ভিডিঅ' এটা বনাইছোঁ। মানে কি হ'ল, ইমান দিন ভিডিঅ' বনোৱা নাই, মানে ফিজিকেলো কৰা নাই তেনেকৈ। ফিল্ডৰ অৱস্থাটো একদম বহুত বেয়া হৈ আছে, দৌৰিবলৈ মানে চব জেগাতে তেনেকুৱা হৈ আছে বুলি চবেই গম পাইছে। তো এতিয়া কথাটো হ'ল মানে কি, কালি আমাৰ ৰিজাল্টবিলাক দিছে, গম পাইছে চবেই, SSC GD। তাতে কাট অফটো এবাৰ বহুত বেছি গৈছে আগৰ জোখত, মানে যিমান যায়। আগৰ কম্পেৰিজনত যদি চাওঁ, এতিয়া মানে কাট অফটো আগতকৈ বহুত বেছিয়ে গৈছে, কাৰণ চবেই পঢ়া শুনাটো বেছি ভালকৈ কৰিছে। আৰু লগতে এবাৰ মানে কি হ'ল, যিটো তো কাট অফটো আগৰ বছৰৰ তুলনাত মানে বেছি হৈছে। তো ইয়াৰ মেইন ৰিজনটো হৈছে মানে কি, নিগেটিভ মাৰ্কৰ ইফেক্টটো বেছিকৈ হৈছে। যে নিগেটিভ মাৰ্কটো আমাৰ আগতে হাফকৈ আছিলে, এতিয়া 1/কিমানকৈ হ'ল, 8কৈ হৈ গ'ল, মানে 0.25কৈ হৈছে। তো সেইকাৰণেও কি হয়, আমাৰ মাৰ্কছটো চবেই বেছিকৈ পাইছে। তো তাৰ লগত আৰু কি হৈছে মানে, চবেই পঢ়িছে ল'ৰা ছোৱালীবিলাকে। তো সেইকাৰণে কম্পিটিশ্যনটো আমাৰ অসমতো ইমান এতিয়া 100+ যাব বুলি মই ভাবিছোঁ। আৰু কিছুমান ফ'ৰ্চত কাট অফ মানে, তো আহিবলগীয়া দিনত ইয়াতকৈ আৰু বেছি কাট অফ যাব, মানে কাৰণ চবেই পঢ়া শুনাটো বেছিকৈ পঢ়িছে। আৰু লগতে কি হয়, ৰিচ'ৰ্চবিলাক মানে এতিয়া চবেই এভেইলেবল হৈ গৈছেতো, তো চবেই কোৰ্চ লৈ মানে পঢ়ে। সেইকাৰণে কি হয়, বাহিৰত জেগাত যেনেকৈ মানে তো সেইকাৰণে বাহিৰৰ জেগাত যেনেকৈ মানে ধৰি লওক 130, 120, 140 এনেকুৱা কাট অফ যায়। তো আমাৰ অসমতো এটা সময়ত তেনেকুৱা কাট অফ যাব, কাৰণ চবৰ পাছত কণ্টেণ্ট এটা আছে, মেটেৰিয়েলটো একেটাই হয়। তো সেইকাৰণে চবেই পঢ়িব পাৰে। তো আগতে কি আছিলে, ইমান মেটেৰিয়েল নাছিলে, তো পঢ়িব পৰা নাছিলে। এতিয়া যেনিবা চবেই পায় কাৰণে পঢ়িব পাৰে, চবেই কষ্ট কৰে। তো ফিজিকেলততো আমাৰ অসমৰ ল'ৰাবিলাকতো চবেই ভালেই। তো সেইটো কথা বাৰু। তো কাট অফৰ ভিডিঅ'টো বুলি এইটো নহয় যে কাট অফৰ ভিডিঅ' বনাইছোঁ, কিন্তু কথাটো হ'ল মানে কি, ইয়াৰ পাছত কি হ'ব ষ্টেপটো, মানে যিসকলে চিলেকশ্যন হ'ল, তো তাহাঁতেতো দৌৰিব। আৰু যিসকলে একদম মানে মাৰ্কৰ ইপাৰ সিপাৰ হৈ আছে, মানে যিসকলে কাট অফৰ 1-2 মান বেছি হৈছে, তো তাহাঁতে কি কৰিব। আৰু লগতে মানে কি হ'ল, ইয়াৰ পিছত যিখিনি এক্সাম দিব, তো তাহাঁতে কেনেকৈ পঢ়িব লাগিব, তো নাম্বাৰটো কেনেকৈ বেছিকৈ বঢ়াব, তো সেইখিনি মই কথা অলপমান ডিছকাছ কৰিম বুলি ভাবিছিলোঁ। সেইকাৰণে ভিডিঅ'টো আহিছোঁ। আপোনালোক যদি নতুন হয়, কোনোবাই চাই আছে, তো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আৰু লগতে মোৰ মাৰ্কৰ কথাটো ক'ম, কেনেকুৱা হ'ল ৰিজাল্ট। তো ময়ো এক্সাম দিছিলোঁ, যিহেতু চবেই গম পাই চাগে কিছুমানে। তো প্ৰথমতে আহিছোঁ, মোৰ কেনেকুৱা হ'ল মানে এক্সামটো ভালেই হৈছে লাষ্ট ইয়েৰৰ তুলনাত। লাষ্ট ইয়েৰত যদিও মই ফাইনেল মেৰিটত আউট হৈছিলোঁ 1 মাৰ্কৰ কাৰণে, তো এইবাৰ আকৌ মই ভালকৈ পঢ়িছিলোঁ, পঢ়ি পিনে এক্সাম দিছিলোঁ। তো মাৰ্কটো মোৰ আছিলে 93.25, আৰু এতিয়া যেনিবা কি হৈ গ'ল, নৰ্মেলাইজ হৈ পিনে 104 হৈ গ'ল, মানে 104। তো 104টো যিকোনো এটা পোষ্ট আহিব বুলি মই আশা কৰিছোঁ, যদি মই পাছৰ ষ্টেপকেইটা ফিজিকেল আৰু মেডিকেলটো কোৱালিফাই কৰিব পাৰোঁ। আৰু কেটেগৰীটো কৈ দিছোঁ, EWS হয়। তো EWSত ফিজিকেল কাট অফ কম গৈছে বাকীবিলাকৰ তুলনাত, 50 গৈছে। কিন্তু বাকী URৰ ধৰক 69 গৈছে আমাৰ জেনেৰেল ডিষ্ট্ৰিক্টত। আৰু ফিমেলৰ কাট অফ এবাৰ বহুত বেছি গৈছে। তেনেকৈ ST বিলাকৰো মেবি কিমান মানে আছে, 56, 57 নে কিবা 60ৰ ওচৰত আছে নেকি, ইমান মানে আছে। তো কাট অফটো এবাৰ মানে বেছি গৈছে, কাৰণ লাষ্ট ইয়েৰ মানে কি হৈছিলে, সিমান কাট অফত ফাইনেল মেৰিট গৈছিলে মানে। তো এইবাৰ তাতকৈ বহুত বেছি হাই এটা মানে গৈছে কাট অফ। তো বাহিৰৰ জেগাতো একদম 140, 150 এনেকুৱা কাট অফ গৈছে। চবেই ভয় খাই গৈছে কি হৈছে বুলি এইবাৰ। তো চিন্তা কৰিব নালাগে, কি হ'ব, যিসকলৰ 1 বা 2+ হৈ আছে, বা 3+ হৈ আছে, বা 4+ হৈ আছে, আপ টু 5লৈকে কৈছোঁ। তো তাহাঁতে কি কৰিব লাগে, মানে নেক্সট ভেকেঞ্চিটোৰ কাৰণে প্ৰিপেৰেশ্যন কৰিব লাগে ভালকৈ এতিয়াৰ পৰা, যাতে 80+ মাৰ্ক মিনিমাম উঠাব পাৰে। মানে কি বুলি কয়, এইটো 50% মাৰ্ক এটা স্ক'ৰ কৰিব পৰাটো মানে চাব লাগে, যদি নেক্সট ইয়েৰ দিয়ে। আৰু লগতে কি হৈ গ'ল, তাৰ ফিজিকেলটো কৰি থাকিব লাগিব। আছামৰ যিখিনি ভেকেঞ্চি আছে সেইখিনিৰ ওপৰতো টাৰ্গেট কৰিব লাগে, কাৰণ আছামৰ কাৰণে পঢ়া আৰু ইয়াৰ কাৰণে SSC কাৰণে পঢ়া প্ৰায় অকণমান একে আছে। বাকী আছাম হিষ্ট্ৰী, আছাম পলিটি পাৰ্ট, এইখিনি বস্তু, আছাম জিঅ'গ্ৰাফী এনেকৈ বুলি সেইখিনি এক্সট্ৰাকৈ পঢ়ি দিব লাগে। বাকী ফিজিক্স, কিবা মেথছ আৰু এইটো ৰিজনিং, এইখিনিতো SSC চালেই হৈ যাব। তো সেইখিনি টেনশ্যন কৰিব নালাগে, সেইখিনি ক্লাছ কৰি থাকিলে হৈ যাব ধুনীয়াকৈ। চবেই এইটো গম পাইছে যে আমাৰ যিটো পৰীক্ষাৰ নতুন নিয়ম আছিলে, মামাই কৈছিলে যে ADREটো আমাৰ কি হ'ব, APSC নিচিনাকৈ পাতিব। আকৌ এতিয়া উইথড্ৰ কৰিছে গোটেই চিষ্টেমটো, যে নহয় এইটো আগৰ নিচিনাকৈ পাতিব লাগিব। কাৰণ কি হয়, এক্সামৰ এতিয়া কিমান দিন আছে আগত, খুব বেছি 2 মাহ 3 মাহ এনেকুৱা আছে। 2 মাহ মানেই ক'ব লাগিব। আৰু 2 মাহত কি হয়,
মেক্স টু মেক্স আমি ৰিভাইজ কৰিব পাৰোঁ ভালকৈ, নতুন কণ্টেণ্টটো পঢ়িব নোৱাৰি আকৌ বেছিকৈ। তো এক্সাম এটাৰ যেতিয়া 2 মাহৰ আগত নতুন পেটাৰ্ণ দি দিব, তেতিয়া ল'ৰা ছোৱালীবিলাকে মানে কেনেকৈ পঢ়িব, সেইটো চবৰ কাৰণে এটা ডিফিকাল্ট হৈ যায়। তো সেইটো সময়ত মানে মেণ্টেলি কি হয়, হেৰেছমেণ্ট কৰাৰ নিচিনা লাগে। তো এক্সাম এটা 2 মাহৰ আগত যদি আমাক পেটাৰ্ণটো চেঞ্জ কৰি দিয়ে আৰু মেইনছ লিখিব লাগে কয়, ফিলিমছ লিখিব লাগে বুলি কয়, তো সেইটো APSC লেভেলত হয়। আৰু 3rd গ্ৰেড 4th গ্ৰেডৰ কাৰণে সেইটো এপ্লিকেবল নহয় বুলিয়ে কৈছোঁ। আৰু কোনো জেগাত তেনেকৈ APSC লেভেলত বা প্ৰিলিমছ আৰু মেইনছ দি পেলাই 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ এক্সামবিলাক নহয় জেনেৰেলি। তো পিছৰ বছৰত যদি হয়, সেইটো আগতীয়াকৈ নটিফিকেশ্যন দিয়াৰ সময়তে পাব্লিছ কৰিব। কিন্তু অলৰেডি নটিফিকেশ্যন পাব্লিছ হৈ গৈছে আগতীয়াকৈ যে ইমান পোষ্ট ওলাইছে আৰু পৰীক্ষা পেটাৰ্ণটো হ'ব তেনেকুৱাকৈ। চ' চবেই সেইমতে পঢ়ি আছে আজি কিমান 7-8 মাহৰ পৰা ধৰি পেলাই। তো এতিয়া যদি ঘপককৈ চেঞ্জ কৰি দিয়ে, সেইকাৰণে চবেই মানে ইয়াৰ কি হৈছে, তীব্ৰ বিৰোধিতা কৰিছে। SI কাৰণেও প্ৰিপেৰেশ্যন কৰি আছে চাগে কিছুমানে। তো তাহাঁতে মোক ক'ব কোনে কোনে SI কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, কাৰণ ময়ো প্ৰিপেৰেশ্যন কৰি আছোঁ। কি হয় বাৰু এক্সামটো নাজানো। তো SI কাৰণে পঢ়ি আছোঁ, যাতে 3rd গ্ৰেড 4th গ্ৰেডৰখিনিও তাৰ লগতে একেধৰণে কভাৰ হৈ যায়। তো সেইটোও হ'ব। আৰু যিখিনি SSC কাৰণে পঢ়িম বুলি ভাবিছে বা যিয়ে ষ্টাৰ্ট কৰা নাছিলে এতিয়ালৈকে, তো সিহঁতৰ কি হৈ গ'ল, ষ্টাৰ্ট কৰিবলৈ অলৰেডি সময় লেট হৈছে, মানে পঢ়িবলৈ হ'ল। কাৰণ আমাৰ এক্সামটো এতিয়া ধৰক আগষ্টত ফৰ্ম আহিব। তো আগষ্টত ফৰ্ম আহিলে কি হ'ব, এক্সাম মেবি জানুৱাৰী টু ফেব্ৰুৱাৰী মানতে এক্সাম কণ্ডাক্ট হ'ব। আগষ্টৰ পৰা ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী 5-6 মাহ এটা পাব। তো 5-6 মাহটো মানে ছাফিচিয়েণ্টেই হয়। 0ৰ পৰা ষ্টাৰ্ট কৰিলে আপোনালোকে ধুনীয়াকৈ একদম ভাল মাৰ্ক এটা ল'ব পাৰিব। তো সেইকাৰণে এতিয়াৰ পৰা কোনোবাই বেটছ যদি ল'ব বিচাৰে, RWৰ পৰা ল'লে বেছি ভাল হ'ব। মই পাৰ্চনেলি কৈছোঁ, কাৰণ মই তাৰপৰা নিজেও বেনিফিট পাইছোঁ। আৰু টেষ্টবিলাকৰ কাৰণে যদি কোনোবাই এক্সট্ৰা মক টেষ্ট দিব বিচাৰে, তাৰ কাৰণে টেষ্ট বুকৰ পৰা ল'ব পাৰে। RWটো পায়, চবেই সেইটো গম পায় যিখিনি তাৰ লগত কানেক্টেড আছে। আৰু SSC কোনে কোনে কিমান মাৰ্কছ পাইছে সেইটোও পিছত মোক কমেণ্ট কৰি দিব। কোনে ক'ৰ পৰা চাই আছে সেইটো কৈ দিব, লগতে ভিডিঅ'টো কেনেকুৱা পাইছে ক'ব। আৰু কিবা যদি জানিবলগীয়া আছে মোক ক'ব, মই যিমানখিনি আগতে এক্সপিৰিয়েঞ্চ আছে সেইখিনিৰ পৰা ক'ম। আৰু লগতে ময়ো এতিয়া ফিজিকেল কৰিব পৰা নাই, মানে কি হয়, ফিল্ডত যদি আমাৰ দি দিয়ে ফিজিকেলটো 5 কিলোমিটাৰ ৰানিংটো ইমান এটা টানো নহয় দৌৰি থকাবিলাকৰ কাৰণে। কিন্তু কি হয়, এতিয়া যিহেতু কণ্ডিশ্যন ফিল্ডৰ একদম বেয়া, তো দৌৰিবলৈ একদম বহুত অসুবিধা হৈছে। লগতে কি হ'ল মানে, ৰাস্তাত দৌৰিলে প্ৰব্লেম এটা হয় কি, আমাৰ চিন পেইন বেছিকৈ হয়। 1 মাহ বা 2 মাহ ৰাস্তা যদি ভালকৈ দৌৰি দিয়া যায়, মানে ভৰিত চিন পেইন আহে। স্পীডটো আমি মেইনটেইন কৰিব নোৱাৰোঁ, বেছি স্পীড দিলে উইক হৈ যায়। মানে কেৱল ভৰিত মানে হেৰি পায়, চোটটো বেছি পায় ন হাৰ্ড ছাৰ্ফেচত। তো সেইকাৰণে কি হয়, এনেকৈ দৌৰি থাকোঁ ফিল্ডত 1 দিন 2 দিন মাজে মাজে। চাওঁ কি হয়, ফিজিকেলটো পাছ কৰিব পাৰিম, কিন্তু কি বা ভগৱানে ভাবি থৈছে সেইটো গম নাপাওঁ ন। তো ফিজিকেল মেডিকেল অলৰেডি কোৱালিফাই মই হৈ আছিলোঁ যোৱা বছৰ। কিন্তু যোৱা বছৰ হৈছোঁ বুলি মানে এইবছৰ মানে কি হ'ব সেইটো কথা কোনো ক'ব নোৱাৰে। তো সেইবিলাক চব ওপৰৱালাৰ হাতত আছে। মানে ফিজিকেল লগতে মেডিকেল ৰিলেটেড যদি কাৰোবাৰ কিবা কুৱেৰি আছে, মানে কিবা প্ৰব্লেম আছে, তেতিয়াহ'লে মোক গ্ৰুপত ক'ব, মানে কমেণ্টত কৈ দিব, তেতিয়া মই তাৰ ৰিপ্লাই দিব চেষ্টা কৰিম। আৰু লগতে মানে কি হয়, পঢ়া শুনাটো কৰি থাকিব লাগে। সেইকাৰণে মানে কি হয়, ভিডিঅ'বিলাকো দিয়ে নে এনেই এডিটিঙত টাইমটো যায় কাৰণে। ঠিক আছে, তো ইমানেই আছিলে। চবেই পঢ়াত টাইমটো দিয়ক, টাইম পাইছে যেতিয়া এতিয়া। তো প্ৰিপেৰেশ্যনো কৰি থাকক। যিসকলে ফিজিকেল আছাম কামাণ্ডোত বা আছাম পুলিচত ভৰ্তি হ'ম বুলি ভাবিছে, ভাল এটা ফিজিকেলটো লাগিবই। বৰষুণ ৰ'দটো তাত নুসুধে তেনেকুৱা হৈছিলে। জাষ্ট মাৰ্কৰ ওপৰত কথা হ'ব, কোনে কিমান মাৰ্ক পায়, কাট অফ কিমান যায়। তো তাৰ কাৰণে লং জাম্পটো মানে কি হয়, ভাল ধৰণে প্ৰেক্টিচ কৰিব লাগে। তো মোৰ লং জাম্পটো কম আহে, সেইকাৰণে মই ইমান কি কৰা মানে ট্ৰাই কৰিছোঁ, কিন্তু কি কৰিব, লং জাম্প নাহিলে মানে উপায় নাই। চেষ্টা কৰি আছোঁ, নেক্সটবাৰ কি হয় দেখা যাব। আৰু স্ক'ৰ কাৰ্ডবিলাক আপোনালোকে চাব পাৰিছে নে সেইটো ক'ব। যদি পৰা নাই মই তলত লিংক দি দিম, আপোনালোকে তাতে চাব। আৰু কাট অফৰ লিষ্টখনো চাগে পাইছে, যদি নাই পোৱা ক'ব, তেতিয়া মই সেইখনো দিম। আৰু কাৰোবাৰ যদি কিবা প্ৰব্লেম আছে, ষ্টাডি ৰিলেটেডে হওক বা ফিজিকেল ৰিলেটেডে হওক ক'ব, সেইখিনি মই বুজাই দিবলৈ চেষ্টা কৰিম বিতংভাৱে। তো সিমানেই আছিলে আৰু আজিৰ ভিডিঅ'টো, বৰ বেছি দীঘলীয়া নকৰোঁ। তো আশা কৰোঁ চবেই ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকিব। গুড বাই।